আগৰ হোটেলত সোমাব লৈছোঁ এতিয়া পুৰি চুৰি খাবলৈ লৈছোঁ আৰু পঠাও খাওঁ নে পুৰি পাওঁ কি পাওঁ খাওঁ চাহ তাহ চব খাম আৰু কেনে আছে ক'লো বৰ্তমান ভালে আছেনে বুধান চিকেন আণ্ডা ভিতৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে এনি বাইদেউ ঘৰত গৈ আছোঁ বিশেষকৈ ঘৰত মানে সেইদিনা আগৰ ভিডিঅ' দেখিছিলে ঘৰত বস্তু থ'বলৈ গৈছোঁ আজি এনেই ঘৰত আহিছোঁ আৰু যাওঁচোন ঘৰলৈ আৰু সৈতে গৈ হ'ব আৰু এতিয়া বৰ্তমান 3 প্লেট পুৰি আৰু 2টা পঠা এতিয়া সোমাই গ'ল বহুত ডাঙৰ কৰি হ'ব চাহ ভাল দিয়ে ইয়াত মজা দিয়ে চাহ আৰু গৰিসাগৰ হোটেলত সোমাই পিনি এতিয়া পুৰি খাবলৈ লৈছোঁ। ৰাতিপুৱাই ওলাই আহিলোঁ আমি 6টাতে ওলাই আহি লাহে ধীৰে আহি আছোঁ। এতিয়া পাইছোঁ গৰিসাগৰ হোটেলত সোমাই চাহ খাবলৈ ৰখি আছোঁ আৰু চাহ তাহ খাই লওঁ তাৰপৰা লগতে পুৰি খাম। ভাত খোৱাৰ কথা আছিলে ভাত নীলকণ্ঠত সোমালোঁ নীলকণ্ঠত বোলে 11টা বজাৰ পৰা ভাত হ'ব সেইকাৰণে ভাতটো খোৱা নহ'ল আৰু পুৰিকে খাওঁ। এতিয়া পুৰিকে খাই লওঁ খাই মেলি আৰু লাহে ধীৰে গৈ থাকিম আৰু বেনী এনি বাইদেউ আৰু বাবু আৰু মাজনী বাইদেউ আহিছে লগত পুৰি এটা দিছে চবকে আৰু পুৰি এটা দিছে কাৰণে আকৌ লাষ্টত পৰঠা দিব বোলে আকৌ আনি বাইদেউ ঘৰত পাই পিনি এতিয়া বৰ্তমান বহি আছোঁ আৰু ভিতৰত সোমাই গ'লোঁ আৰু বাকী ঘৰটো গোটেই কমপ্লিট দেখাম আজি আপোনালোকক। আগতো সুধি আছিলে ঘৰটো কিমান ডাঙৰ আজি দেখাম আপোনালোকক ঘৰটো কমপ্লিট দেখাম কিমান আছে কি কথা দেই ওপৰতো বনাই আছে। আমি গৰিসাগৰত বিশেষকৈ ৰুটি চুটি খাইছিলোঁ খাই থাকোঁতে আৰু মিঠাই চিঠাই লৈছিলে মিঠাই থাকি আহিলে গোটেই ইয়াত আহি মিঠাই চাইছোঁ মিঠাই নাই আৰু মিঠাই নাই মানে মিঠাই নায়েই আৰু মিঠাই আছিলে একদম অনা নহ'লে তাৰপৰা অকল চিপছৰ পেকেট আৰু এনেই কিণ্ডাৰ জয় একোৱে লোৱা হ'ল। গৰিসাগৰত তাৰমানে মিঠাইটো আলহী ঘৰত আহিলোঁ এতিয়া লাজ পোৱা নিচিনাই আছে মিঠাই নানিলোৱেই মিঠাই লৈ পিনি এৰি গুচি আহিলোঁ। যাওঁতে চাওঁ দিয়ে নে নিদিয়ে দিলে মিঠাই দোকানখনলৈ ফোন কৰা হ'ল বিশেষকৈ আৰু ফোন চোন কৰিলোঁ আৰু কৈছে থৈ দিছে যাওঁতে ঘূৰি যাওঁতে লৈ যাম আৰু ইয়াত আমি এতিয়া পিঠা চাহ খাবলগীয়া হৈছে এনেকুৱা হৈছে তাৰমানে এতিয়া মিঠাই দোকানখনলৈ ফোন কৰাৰ পিছত কৈছে যে হিচাপ আছে বোলে থৈ দিছে পিছত যাওঁতে লৈ যাবলৈ কৈছে আৰু আমি এতিয়া মিঠাই থাকি আহিলে আলহী ঘৰত এতিয়া মিঠাই চিঠাই দিব নোৱাৰি নানিলোঁ আৰু খালী মুখে আহিলোঁ একো নাই দিয়ক ঘৰৰ মানুহে আৰু কি অৱস্থা আমাৰ দেখিলে আলহী ঘৰত ফুৰিবলৈ আহোঁতে মিঠাই থাকি আহিলে হয় আলহী হ'লে প্ৰথম দেখিছিলে নীলকণ্ঠত সোমাইছিলোঁ ভাত খাবৰ কাৰণে নীলকণ্ঠত ভাত নাই সোমাই বোলে 11টা বজাৰ পৰা আৰম্ভ হয়হে আমি সেইকাৰণে সোনকালে সোমাই দিয়া কাৰণে ভাত নহ'ল তাৰপৰা গৰিসাগৰত সোমালোঁ তাত পুৰি চুৰি খাই ল'লোঁ খাই লৈ পিনি মিঠাই চিঠাই লোৱা হ'ল মিঠাই চিঠাই লোৱাৰ পিছত এৰি থৈ গুচি অহা হ'ল পইচা পাতি দিয়াৰ পিছত এৰি থৈ গুচি অহা হ'ল এৰি থৈ গুচি আহিলত এতিয়া ফোন কৰিলত কৈছে আছে দাদা যাওঁতে লৈ যাম আৰু এতিয়া বহুত ভাল কাৰণে কথাটো ক'লে ভাল বহুত ভাল বাইদেউ ঘৰৰ ওপৰতো বনাই আছে দেখিছে ন ওপৰতো বনাই আছে এইটো তলটো টোটেল ওপৰত আছে 10টা ৰুম তলত আছে 10টা ৰুম বহুত দীঘলকৈ বনাইছে এইটো আৰু গাড়ী গেছ আৰু মাছ আপোনাৰ দিয়াই নাই খাব এয়া বাইক এয়া ভনীয়েক দেই ভাত খাবলৈ লৈছে তেওঁ এইফালে মাজনী বাইদেউ বাকী কিটচেনত সোমাই আছে মানুহ চামুচ নাই দিয়া দিলে আৰু অচনী মিঠাই লৈ পিনি মিঠাই আলহী গ'লে এৰি থৈ যোৱাৰ বিনিময়ত এতিয়া লৈ ল'লোঁ হাৰ্পিক এটা তাৰপিছত এইটো কি আছিলে জানো ললিপপ ল'লে আইচক্ৰীম ল'লোঁ মাজা ল'লোঁ লৈ পিনি কৰ্ণফ্লেক্স লৈ পিনি আহি আছোঁ এতিয়া আলহী গ'লে আজি খালী মুখে গ'লোঁ আমি এইবিলাক জীৱনত মিঠাই লৈ পিনি মিঠাই লৈ থাকিলোঁ এতিয়া লৈ লৈছোঁ